ৰাহুল গৌতম শৰ্মাৰ সৈতে আমি কথা পাতিব বিচাৰিম ছবিখন চোৱাৰ পিছত সকলো কিন্তু ওলাই অহাৰ সময়ত জুবিন দাক পুনৰ ক'ৰবাত বিচাৰি পাইছে কিন্তু নিশ্চয় অসম আৰু জুবিন গাৰ্গ ইটোৱে আনটোক বাদ দি জীয়াই থাকিব পৰা সত্তা নহয় দুয়োটা সত্তাৰ মাজত অপৰিসীম ভালপোৱা আছে মৰম আছে অসমে তেওঁক অদ্ভুত ধৰণে ভাল পায় তেওঁ অসমক অদ্ভুত ধৰণে ভাল পায় গতিকে সেই ভালপোৱা সেই মৰমখিনিৰ উদযাপনৰ এটা সুযোগ তেওঁৱে দি থৈ গ'ল মানুহে সেই মৰমখিনি লৈ তেওঁক চাইছে আজি যদি জুবিন দা থকাহেঁতেন আপোনাক খুটি নাটি মাৰি যিহেতু কি হৈছিলে কি নাই হোৱা সকলো ক'লেহেঁতেন আজি ক'ৰবাত নহয় ক'ৰবাত সেই কথাবোৰ অনুভৱ হৈছে বা মিছ হোৱাৰ নিচিনা লাগিছে নিশ্চয় তাৰমানে সেই ফিডবেকটো নাপালোঁ নহয় মানে ভাল হোৱা বেয়া হোৱা ভাল হোৱা বুলিতো বহুত বেছি তেওঁ ইমান প্ৰশংসা কৰি থকা মানুহ নহয় বা মোৰ লগত যিটো সম্পৰ্ক আছিল কেতিয়াও মুখেৰে ইমান ভাল হৈছে এইটো ভাল কৰিছ বুলি ইমান নকয় গালি কেইটামান খালোহেঁতেন চাগে এইটো বৰ মিছ কৰা যায় এতিয়া যিটো ৰাজেশ দাও গৈছে শ্যামন্ত দাও গৈছে বিভিন্ন হলত দেখিছে আপুনি নিজে ছবিখন চাইছে চাউণ্ড কোৱালিটি বা আদি কৰি জুবিন গাৰ্গে বিশেষকৈ চাউণ্ড কোৱালিটি পিকচাৰ কোৱালিটি আজি গুৰুত্ব দিছিলে বিশেষকৈ এইখন যিহেতু মিউজিকেল ছবি গতিকে চাউণ্ড কোৱালিটি আৰু আদিবোৰ ক্ষেত্ৰত চব সকলো ঠিকে আছে ঠিকে আছে অনুৰাধাটো বৰ মানে ভাল চাউণ্ড আছিল ল' হাইজবিলাক গোটেই ধুনীয়াকৈ বাজিছে বাকী হলবিলাকো আমি চাম প্ৰথম দিনা কেতিয়াবা অকণমান প্ৰজেকশ্যনৰ লেভেলিঙত কেতিয়াবা অলপ 19-20 হ'ব পাৰে মানে সেইটো আগবেলাটোৰ ভিতৰতে ঠিকেই হৈ যায় সেইখিনি মানে সকলো হলৰে যিহেতু প্ৰজেকশ্যনৰ অকণমান এটা ভিন্নতা থাকে কিন্তু যিমানবোৰ খবৰ পাইছোঁ মেক্সিমাম হলত মানে 90% হলত বৰ ভাল আউটপুট ওলাইছে 17 বছৰীয়া প্ৰতীক্ষাৰ অন্ত যিহেতু ৰৌৰে বিনালে এইখন আজি মুক্তি লাভ কৰিলে গতিকে আজি কেনেকুৱা ধৰণৰ দাদাৰ স্মৃতিবোৰ আপোনাৰ মনত পৰিছে জানো কিবা মনত পৰিছে এতিয়া ইমান চিনেমাখন চাই ভাল লাগি আছে বেয়াও লাগি আছে বিশেষ ইমান একো ভবা নাই আৰু এখন যিখন আপোনাৰ কাৰ্ড এখন ওলাইছে বা যিখন সেইখন আপোনাৰে বা জুবিন দা আপুনি একেলগে মিলি সেইখন দিয়া অন্তিম সেইখন কেনেকৈ ধৰণে আচলতে প্লেনিং কৰা হৈছিলে সেইটো পৰিকল্পনাটো তেখেতৰ নিজৰ আৰু এতিয়া নহয় এইটো প্ৰায় 2 বছৰমান আগতেই তেওঁ ৰৈ বিনালে কওঁতে কৈছিলে যে এইবাৰ অকণ প্ৰমোশ্যনটো বেলেগে কৰিম খালি চিঠিখনটো লিখা হোৱা নাছিল সদায় আজি লিখিম কালি লিখিম কৰি থাকে কেইদিনমানৰ মানে ছিংগাপুৰ যোৱা কেইদিনমান আগত অফিচত আহোঁতে তাৰিখটো মনত নাই তেতিয়া আমি আটাইবোৰ আছিলোঁৱেই তেতিয়া মানে তেওঁক অলপ জোৰকৈ ধৰোঁতে তেওঁ সেইদিনা লিখি থৈ গ'ল নিজে দিয়াৰ মন কৰিছিল নেকি এনেকুৱা ধৰণৰ কৈছিলে নেকি নিজে দিম বা কাৰোবাক এনেকুৱা ধৰণৰ এখন নিজে দৰ্শকক বিলাম এনেকুৱা ধৰণৰ মানে নিজে দিয়াৰ নিচিনা তেওঁৰ ব্যক্তিগতভাৱে দিয়াৰ হেৰি নহয় আটাইখিনি ফেন ক্লাব এছ'চিয়েট হোৱাৰ কথা আছিল সকলো কলেজ ইউনিভাৰ্চিটিত চিঠিখন যাব গতিকে তেওঁ নিজে মতাৰ নিচিনা যাতে অনুভৱ হয় সেইটোৱে তেওঁৰ পৰিকল্পনা আছে ৰৌৰে বিনালে ক্ষেত্ৰত কিন্তু ফেন ক্লাবৰ যথেষ্ট অৰিহণা আছে আজি চাব যে প্ৰত্যেকটো হলতে কিন্তু ফেন ক্লাবৰ সদস্য থকা দেখিব পোৱা গৈছে ফেন ক্লাবৰ সদস্যসকলে কিন্তু প্ৰত্যেকটো মুহূৰ্ততে হলতে হওক বা আন হওক বেলেগকো চিনেমাও দেখাইছে কিন্তু হয় নিশ্চয় তেওঁলোক লাগি আছে আৰু আগন্তুক দিনতো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন ফেন ক্লাব সকলোৱে সহযোগিতাৰে কাম কৰি যাম বিভিন্ন পৰিকল্পনা আছে অন্তিমটো প্ৰশ্ন জুবিন গাৰ্গৰ যিবোৰ সপোন সেই সপোন ৰৌৰে বিনালে পিছত পৰৱৰ্তী যিবোৰ সপোন সেইবোৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কেনেকৈ আগুৱাই নিম বুলি আপোনাৰ কিবা পৰিকল্পনা কৰিছে নেকি এতিয়াতো আমি চিনেমাখন মই পৰহি ৰাতিহে আহি পাইছোঁ বম্বেৰ পৰা কালিও চাউণ্ডৰ অলপ কাম আছিলে এইখন চিনেমাতে এইকেইদিন লাগি থকা হৈছিল বাকী কথাখিনিও আমি অলপকৈ আলোচনা কৰিছোঁ বৌৰ লগত কথা পাতি বৌৰ নেতৃত্বত আমি কামখিনি আগুৱাই লৈ যাম ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল ৰাহুল গৌতম শৰ্মা আৰু ৰাহুল গৌতম শৰ্মাই একেবাৰে গুৰুত্বপূৰ্ণ কথা কৈছে আৰু ৰৌৰে বিনালে যিখন ছবি সেই ছবিখন মুক্তি লাভ কৰাৰ পিছতে আজি অসমৰ প্ৰত্যেকটো হলতেই দেখিব পোৱা গৈছে অভূতপূৰ্ণ সঁহাৰি কেৱল অসমতে নহয় দেশৰ কেইবাটাও হলতো আজি এই চিনেমাখনে মুক্তি লাভ কৰিব আৰু মই বৰ্তমান যিহেতু অনুৰাধা চিনেমা হলত উপস্থিত আছোঁ অনুৰাধা চিনেমা হলতো ইয়াত বিপুল সঁহাৰি বা দৰ্শকৰ যিসকল আছে তেওঁলোক এবাৰ সেই ছবিখন চোৱাৰ পিছত জুবিন দাক যে ক'ৰবাত বিচাৰি পাইছে সকলোৱে অনুভৱ হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ